নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমুদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ গগৈ চাওহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় কাৰাগাৰত কাৰাবন্দী হৈ থকা অমৃতপাল সিঙক সাক্ষাৎ গ্ৰহণ পিতৃ মাতৃৰ বাগবিবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু হোটেল ৰাজ পেলেছত উলহ মালহেৰে পালন কৰা হয় শিশু সাংস্কৃতিক অনুষ্ঠান মৌচাকৰ 55 সংখ্যক জন্মবাৰ্ষিকী দুলিয়াজনৰ ই-কাৰ্ড লজিষ্টিক কাৰ্যালয়ত শ্ৰমিকৰ মজুৰি হ্ৰাস কৰা কেন্দ্ৰ কৰি শনিবাৰে সাব্যস্ত কৰিছে কৰ্মবিৰতিৰ ঘোষণা কৰ্মচাৰীসকলৰ দাবীসমূহ কাৰ্যকৰী নকৰা পৰ্যন্ত কৰ্মচাৰীসকলে আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান বিশিষ্ট মিডিয়া বেৰন চেৰুকুৰি ৰামাজীৰাৰ শনিবাৰে শেষ নিশ্বাস ত্যাগ গভীৰ শ্ৰদ্ধাঞ্জলি প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজনাথ সিঙৰ এতিয়া বিতং বাতৰি লোকসভা নিৰ্বাচনত জয়লাভৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় কাৰাগাৰত কাৰাবন্দী হৈ থকা অমৃতপাল সিঙক সাক্ষাৎ কৰিলে পিতৃ মাতৃয়ে ইয়াৰ উপৰিও পিতৃ মাতৃয়ে আনন্দতে সাংবাদিক আৰক্ষী নিৰাপত্তা বাহিনীৰ লগতে কয়দীকো মিঠাই বিতৰণ কৰে ডিব্ৰুগড়ৰ কাৰাগাৰত কাৰাবন্দী অমৃতপাল সিঙক সাক্ষাৎ কৰিলে পিতৃ মাতৃয়ে লোকসভা নিৰ্বাচনত জয়লাভৰ পাছত পুত্ৰক প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰে পিতৃ মাতৃয়ে মোহনবাৰী বিমানবন্দৰৰ পৰা তেওঁলোকক আদৰি আনে অমৃতপাল সিঙৰ পত্নী কিৰণদীপ কৌৰে উল্লেখ্য যে পঞ্জাৱৰ খাদৰ চাহিব সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাত আনন্দ উল্লাস অমৃতপাল সিঙৰ আত্মীয়ৰ মাজত সাংবাদিক আৰক্ষী নিৰাপত্তা বাহিনীৰ লগতে কয়দীকো মিঠাই বিতৰণ কৰি পিতৃ মাতৃয়ে সাক্ষাৎ কৰে অমৃতপাল সিঙক उनका बात है कि जो उनको हम लोग को जो इतना उधर के लोगों ने वोटरों ने सपोर्टरों ने उनका पूरे पंजाब के लोगों ने पूरे दुनिया में बसते हुए सिखों ने जो उनको सहयोग दिया उसके लोग बताया कि एक छोटे छोटे बच्चे से लेके बड़े बुजुर्गों तक भी औरतों तक सब बहुत उसमें इलेक्शन में उन्होंने बहुत काम किया तो उन्होंने यही बोला कि मैं सबका बहुत तहे दिल से धन्यवाद करता हूँ कि जो मैं इतना सेल्फ से इधर भी बैठा रहा हूँ फिर भी उन्होंने मेरे को इतनी बड़ी बहुमत से जताया कि मैं सबका जिधर जिधर जो जिसने भी मेरे को वोट डाला जिसने मेरे को सपोर्ट किया कहाँ जहाँ से भी खाली पंजाब नहीं है पंजाब के बाहर पूरे हिंदुस्तान के लोगों ने भी उधर जाके इस मुहिम में हिस्सा लिया विदेशों से भी लोग आके इसमें सपोर्ट किया तो सभी का उन्होंने तहे दिल से धन्यवाद किया कि मैं हमेशा मेरे को जितना मौका मिलेगा मैं उनकी सेवा में हमेशा लगा रहूँ नहीं इसके बारे में अभी उनके ना तो उनके बस की बात है कि उनकी मर्ज़ी से होगा ये तो अभी कानून क्या कहता है जो अपना लोकसभा का कोई सेक्रेटरी है या कोई उधर से क्या कैसे वो इधर से वो करवाएंगे या उधर लेके जाएंगे क्या कैसा करते हैं इनको हम लोग तो बोलते हैं कि अभी लोगों ने तो उनके हक में फतवा दिया है इतना बड़ा बहुमत से जिताया है तो सरकार को भी उनके उससे केस वापस लेके उनको लोकसभा में भी उनको पंजाब की आवाज़ उठाने देनी चाहिए वो जो अपने लोगों के मुद्दे हैं उनको वो लेके आए हैं आगे दूसरा है कि वो लोगों के अंदर जो काम करने वाला पंजाब में नशे का बहुत बड़ा एक ड्रग का बहुत बड़ा इशू है उसको उसके लिए उसको काम करने देना चाहिए सरकार को सहयोग करना चाहिए हम लोग वही है तीन घंटे 3.5 घंटे हम लोग मिले तो उन्होंने जो भी सब बढ़िया से घर परिवार का इतने लोगों को इधर वो हमारे साथ कैंपेन में या चुनाव में हिस्सा लिया सभी का धन्यवाद किया कौन कौन आया वो पूछा है कि उनके साथ और साथी है उन लोगों से भी बात हुई आपको हाँ कुछ आदमी मिले हम लोग को तो उनको भी बहुत खुशी है सभी को तो सभी को हम लोग को मिलके भी बहुत हमको भी बहुत खुशी हुई सभी को मिलके बहुत अच्छा लगा बहुत ही खुश थे वो भी खुश थे हाँ जी बहुत खुशी हुई मिलके तो उसने बोला कि सारी संगत का धन्यवाद करो जिसने भी सपोर्ट किया संगत ने बहुत सपोर्ट की है इसलिए बहुत ही बढ़िया लगा बहुत अच्छा लगा न्यूज़ डेस्क AN टेलीविजन আন্তৰ্জাতিক খ্যাতিসম্পন্ন ডিব্ৰুগড় জনপ্ৰিয় শিশু সাংস্কৃতিক অনুষ্ঠান মৌচাকৰ 55 সংখ্যক জন্মবাৰ্ষিকী তিনিদিনীয়া কাৰ্যসূচীৰে স্থানীয় বাগবিবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু হোটেল ৰাজ পেলেছত উলহ মালহেৰে পালন কৰা হয় ডিব্ৰুগড়ৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে অনাতাঁৰ তথা দূৰদৰ্শনৰ প্ৰতিষ্ঠিত শিল্পী মিৰ্জা নিয়ামুদ্দিন আহমেদে পৰিৱেশন কৰা সৰস্বতী বন্দনাৰে
আন্তৰ্জাতিক খ্যাতিসম্পন্ন ডিব্ৰুগড়ৰ জনপ্ৰিয় শিশু সাংস্কৃতিক অনুষ্ঠান মৌচাকৰ 55 সংখ্যক জন্মবাৰ্ষিকী তিনিদিনীয়া কাৰ্যসূচীৰে স্থানীয় বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু হোটেল ৰাজ পেলেচত উলহ মালহেৰে পালন কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্মিলিত স্কুল সংস্থা, সন্মিলিত আন্তৰ্জাতিক স্কুল সংস্থা, কনফেডাৰেশ্যন অৱ ইউনেস্কো, ক্লাব এণ্ড এছ'চিয়েশ্যনছ অৱ ইণ্ডিয়া, নতুন দিল্লী আদি অনুষ্ঠানৰ প্ৰতিষ্ঠাতা স্বৰ্গীয় জিয়ালাল জৈনৰ স্মৃতিত সদৌ ভাৰত শান্তি সন্মিলন আৰু কুকাইৰ 18তম দ্বিবাৰ্ষিক সন্মিলনখনি অনুষ্ঠিত হৈ যায়। ডিব্ৰুগড় মৌচাক আৰু মৌচাক ক্লাব ফৰ ইউনেস্কোৰ সভাপতি সঞ্জীৱ বৰদলৈয়ে আঁত ধৰা প্ৰথম দিনৰ কাৰ্যসূচীত অনুষ্ঠিত হয় হোটেল ৰাজ পেলেচত সভাগৃহত। ভাৰতৰ বিভিন্ন প্ৰান্তৰ ইউনেস্কো ক্লাবসমূহৰ প্ৰায় 40 গৰাকীৰ প্ৰতিনিধি অনুষ্ঠিত থকা উক্ত অনুষ্ঠানৰ সভাপতিত্ব কৰে ডক্টৰ পৃথ্বীৰাজ চক্ৰৱৰ্তীয়ে। ডিব্ৰুগড়ৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থকা সভাৰ শুভাৰম্ভ কৰা হয় অনাতাঁৰ তথা দূৰদৰ্শনৰ প্ৰতিষ্ঠিত শিল্পী মিৰ্জা নিয়ামুদ্দিন আহমেদে পৰিৱেশন কৰা সৰস্বতী বন্দনাৰে। অনুষ্ঠানত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ইউনেস্কো ক্লাবৰ প্ৰতিনিধিসকলে তেওঁলোকৰ কাৰ্যাৱলীৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানৰ আন আকৰ্ষণ আছিল ডক্টৰ মামণি বৰুৱাকে আদি কৰি মৌচাকৰ প্ৰাক্তন শিল্পীসকলে পৰিৱেশন কৰা মৌচাক গীত আৰু অষ্টমী দাসে পৰিৱেশন কৰা ভায়লিন বাদন। মৌচাকৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় মৌচাকৰ সম্বৰ্ধনা সভা। সভাত কুকাইৰ সাধাৰণ সম্পাদক যোগেশ কুমাৰ কুলশ্ৰেষ্ঠক মৌচাক শান্তি বঁটা, 48জনক শান্তিদূত বঁটা আৰু 32জনক মৌচাক ৰত্ন বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰ। আনহাতে হোটেল ৰাজ পেলেচত এক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰ লগতে অতিথিসকলৰ প্ৰমোদ ভ্ৰমণে তৃতীয় দিনৰ কাৰ্যসূচী অন্ত পৰিব। ভাল লাগিছে। মৌচাক এনেকুৱা এটা অনুষ্ঠান যি অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলক, ল'ৰা ছোৱালীবিলাকক সৰ্বভাৰতীয় পৰ্যায়ত এখন আসন দিছিলে। মই নিজেও 6ষ্ঠ 7ম শ্ৰেণীত থাকোঁতে মৌচাকৰ লগত জড়িত হৈছিলোঁ আৰু মৌচাকত নাটক কৰিবৰ কাৰণে মই নামু খাৰনগৰীৰ জীয়ৰী, মোৰ দেউতা কৰ্মসূত্ৰে আমি নামু খাৰনগৰীত আছিলোঁ আৰু মৌচাকত নাটক কৰিবলৈ দিয়াৰ কাৰণে মই প্ৰথম গুৱাহাটীখন দেখিছিলোঁ, তাৰপিছত দিল্লী মহানগৰী দেখুৱাইছিলোঁ। মৌচাক এনে এটা অনুষ্ঠান আছিলে য'ত যিটো অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকল অন্তৰ্ভুক্ত হোৱাৰ লগে লগে তেওঁলোকে শান্তিৰ কথা শিকিছিলে। কাৰণ আমি যিখিনি নাটক কৰিছিলোঁ তাত যুদ্ধ আৰু শান্তি, মানে সৰ্বশেষত শান্তিৰ প্ৰয়োজন, সেই কথাষাৰ মূল বক্তব্য আছিল আৰু শান্তিৰ ওপৰত ভেটি কৰিয়ে তাত একোটা বক্তৃতাৰ অনুষ্ঠান আছিল। ইংৰাজী আৰু হিন্দী ভাষাত আমি সৰ্বভাৰতীয় পৰ্যায়ত বক্তৃতা দিবলৈ শিকিছিলোঁ। প্ৰতিযোগিতা আছিলে আৰু সেই বক্তৃতাত অংশগ্ৰহণ কৰিবৰ বাবে মোক যেতিয়া নিৰ্বাচন কৰা হৈছিল তেতিয়া মই নামৰূপ মহানগৰীৰ আমাৰ যিজন হিন্দী বিভাগৰ শিক্ষক আছিল তেখেতৰ ওচৰত মই এটা আখৰ লৈ পঢ়িছিলোঁ, শিকিছিলোঁ। মানে মই সদায় চিৰকৃতজ্ঞ আমাৰ অতি শ্ৰদ্ধাৰ সঞ্জীৱ বৰদলৈ ছাৰ, তেখেতৰ যি নেতৃত্ব, সবল নেতৃত্ব, সেই সবল নেতৃত্বই মৌচাকৰ জৰিয়তে উজনি অসমত এটা জোৱাৰ তুলিছিলে, ল'ৰা ছোৱালীখিনিক উলিয়াই আনিছিলে আৰু এটাই তেওঁলোকক যিসকল ল'ৰা ছোৱালী মৌচাকৰ লগত জড়িত হৈছিল তেওঁলোকে স্কুলীয়া সময়তে 6ষ্ঠ 7ম শ্ৰেণীতে তেওঁলোকে বুজি পাইছিল যে শান্তি লাগে। এই শান্তিৰ মনোভাৱ এটা মৌচাকৰ লগত যিসকল জড়িত আছিল তেওঁলোকে স্কুলীয়া সময়তে পাইছিল। यूनेस्को कोकाई के मैं जोनल कोऑर्डिनेटर हूँ नॉर्थ ईस्ट का, और आज मौसाक का 55वां वार्षिक बनाया जा रहा है, शताब्दी। इसमें पीस मैसेंजर का प्राइज़ दिया गया है। मुझे भी एक प्राइज़ मिला है। पीस मैसेंजर के लिए योगेश कुल से जनरल सेक्रेटरी कोकाई को भी प्राइज़ मिला है। ये बहुत बड़ी उपलब्धि है। शांति के लिए यूनेस्को का मेन उद्देश्य है जिसके लिए वो काम करती है। साइंस एजुकेशन के लिए अपना यूनेस्को काम करता है और सबको बढ़ाने के लिए ये प्रोत्साहित किया गया है। इसके लिए हम मौसाक ডিব্ৰুগড় का बहुत तहे दिल से शुक्रिया अदा करते हैं। প্ৰথমতে আমাৰ হ'ল আজি BNP হাই ছেকেণ্ডেৰী স্কুলত আজি আমাৰ প্ৰগ্ৰামটো আছিল। এয়া আপোনালোকে দেখিছে চাগে, এইফালে হৈ আছে আমাৰ। আজি আমাৰ প্ৰথম হৈছে এৱাৰ্ড চেৰিমনি। ইউনেস্কোৰ আইডিয়েলছৰ ওপৰত কাম কৰা আমাৰ সকলো যোনবোৰ আমাৰ কুকাই, তাৰমানে কনফেডাৰেশ্যন অফ ইউনেস্কো ক্লাবছ এণ্ড এছ'চিয়েশ্যনছ অফ ইণ্ডিয়া, গোটেই ক্লাবছৰ আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ গোটেই ক্লাবছৰ মেম্বাৰখিনি আজি আহিছে আৰু আজি আহি পেলাই আমাৰ ইয়াত এইকেইদিন পিচ কনফাৰেঞ্চ, তাৰ উপৰিও আপোনাৰ 55th বাৰ্থ এনিভাৰ্চাৰী অফ মৌচাকৰ, এইবোৰ সকলো আমি অবজাৰ্ভ কৰিছোঁ আৰু আজিৰ দিনত তেখেতসকলক এৱাৰ্ড দিয়া হৈছে। এইবাৰ মৌচাকৰ আৰু কুকাই তৰফৰ পৰা তেখেতসকলক 49টা পিচ মেছেঞ্জাৰ এৱাৰ্ড দিয়া হৈছে। আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ মৌচাকৰ যিহেতু 55th
বাৰ্থ এনিভাৰ্চাৰী ইয়াৰ লগতে আমাৰ মৌচাকৰ যোনবোৰ 1969ৰ পৰা যোনসকল আৰ্টিষ্ট জড়িত হৈ আছিলে তাৰমানে 1969ত আমাৰ মৌচাকৰ জন্ম হৈছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে যোনখিনি আৰ্টিষ্ট জড়িত হৈ আছে তেখেতসকলৰ ইমানখিনি কণ্ট্ৰিবিউশ্যনছ ইমানখিনি তেওঁলোকে বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁলোকে জইন কৰিছিলে গৈছিলে মেজ নিছিলে ড্ৰামা কৰিছিলে ডেন্সৰ কালচাৰেল প্ৰগ্ৰাম নিছিলে সেইসকলক আৰ্টিষ্টক কিছুমান চিলেক্টেড এইবাৰ এইটো মানে আমাৰ ফাৰ্ষ্ট পেজ হয় কিছুমান চিলেক্টেড আৰ্টিষ্টক মাতি আনি আজি আমি সম্বৰ্ধনা দিছোঁ মৌচাকৰ এইটো আমাৰ প্ৰচেষ্টা যে আমি তেওঁলোকক কিবা এটা সামান্য এটা এৱাৰ্ড স্বৰূপে হয়তো তেওঁলোক এটা মানে ফেলিচিট আমি কৰিব পাৰিছোঁ তাতে আমাৰ সঁচাকৈ আমি ভাল লাগিছে ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন ৰামজী গ্ৰুপৰ অধ্যক্ষ তথা পদ্মবিভূষণ বঁটা বিজয়ী তথা সৰ্ববৃহৎ ফিল্ম ষ্টুডিঅ' ৰামজী ফিল্ম চিটিৰ প্ৰতিষ্ঠাপক বিশিষ্ট মিডিয়া বেৰণ চেৰুকুৰি ৰামজী ৰাও শনিবাৰে পুৱতি নিশা হায়দৰাবাদৰ ষ্টাৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট উদ্যোগপতিগৰাকীৰ মৃত্যুত এতিয়া সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাপ পৰাৰ লগতে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজনাথ সিঙে ৰামজী গ্ৰুপৰ অধ্যক্ষ তথা পদ্মবিভূষণ বঁটা বিজয়ী তথা সৰ্ববৃহৎ ফিল্ম ষ্টুডিঅ' ৰামজী ফিল্ম চিটিৰ প্ৰতিষ্ঠাপক বিশিষ্ট মিডিয়া বেৰণ চেৰুকুৰি ৰামজী ৰাও শনিবাৰে পুৱতি নিশা দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত হায়দৰাবাদৰ ষ্টাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মৃত্যুৰ সময়ত ৰামজী ৰাওৰ বয়স আছিল 87 বছৰ দীৰ্ঘদিনৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল চেৰুকুৰি ৰামজী ৰাও উচ্চ ৰক্তচাপ আৰু উশাহ নিশাহৰ কষ্টত ভুগিছিল তাৰ পিছত অস্ত্ৰোপচাৰৰ ভেণ্টিলেশ্যনৰ সহায়ত ৰখা হৈছিল যদিও স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটে সাংস্কৃতিক ক্ষেত্ৰৰ পৰা সংবাদ মাধ্যমলৈ সকলো ক্ষেত্ৰতে অৱদান আছিল ৰামজী ৰাওৰ সংবাদ মাধ্যম আৰু টেলিভিছনৰ ধাৰাই সলনি কৰি দিছিল ৰামজী ৰাওৱে বিশিষ্ট উদ্যোগপতিগৰাকীৰ মৃত্যু তেতিয়া সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰাৰ লগতে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজনাথ সিঙে নিউজ ডেস্ক AN টেলিভিজন এইখিনিতে সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিছন আপোনাৰ সপোনৰ বিয়াখন মনৰ পছন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076 গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ দুলিয়াজনৰ ই কাৰ্ড লজিষ্টিক কাৰ্যালয়ত 54 গৰাকী শ্ৰমিকে তেওঁলোকৰ মজুৰি হ্ৰাস কৰাক কেন্দ্ৰ কৰি শনিবাৰে সাব্যস্ত কৰিছে কৰ্মবিৰতি ঘোষণা ইয়াৰ উপৰিও কৰ্মচাৰীসকলৰ দাবীসমূহ কাৰ্যকৰী নকৰাৰ পৰ্যন্ত কৰ্মচাৰীসকলে আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলিও হুংকাৰ প্ৰদান কৰে দুলিয়াজনত ই কাৰ্ড লজিষ্টিক কাৰ্যালয়ত শ্ৰমিকৰ প্ৰতিবাদ
চৌৱন্নগৰাকী শ্ৰমিকে কৰ্মবিৰতি ঘোষণা কৰি শনিবাৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। বিশেষকৈ সংশ্লিষ্ট কৰ্তৃপক্ষই হঠাৎ শ্ৰমিকসকলৰ মজুৰি হ্ৰাস কৰাৰ কেন্দ্ৰ কৰি দুলীয়াজানৰ 16 নম্বৰ তিনিআলিত অৱস্থিত দুলীয়াজান ইকাৰ্ট লজিষ্টিক্স কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্মচাৰীসকলৰ দাবীসমূহ কাৰ্যকৰী নকৰা পৰ্যন্ত কৰ্মচাৰীসকলে আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলিও হুংকাৰ প্ৰদান কৰে। আমি ইকাৰ্ট লজিষ্টিক প্ৰাইভেট কোম্পানীত আজি প্ৰায় 4-5 বছৰ ধৰি কাম কৰি আছোঁ। মানে আমাৰ আজি মেইন প্ৰব্লেমটো হৈছে তেওঁলোকে কোনো আগতীয়াকৈ জাননী নিদিয়াকৈ ৰেড কাৰ্ড এখন বনাই পিনি 1 জুনৰ পৰা লাগু কৰি দিছে, যিটো ৰেড কাৰ্ডত মানে আমি কাম কৰিব নোৱাৰোঁ। আগত আমাৰ এটা পাৰ্চেলৰ বিনিময়ত 20 টকা আছিল, মানে প্ৰায় 3-4 বছৰ আগত 20 টকা আছিল। সেইটো ৰেড কাৰ্ড কমাই আমাৰ 15 টকা কৰি দিলে। তাৰপাছতে 15 টকাকৈ চলি থকাৰ পিছত এতিয়া প্ৰায় 2 বছৰ চলাৰ পিছত এতিয়া আকৌ এই 1 জুনৰ পৰা যিটো লাগু কৰিছে সেইটো আপোনাৰ ধৰক প্ৰায়ৰিটি শ্বিপমেণ্টত 50% কমাই দিছে। আৰু সেইখন জাননী কোনো মানে আমাক আগতীয়াকৈ জাননী দিয়া নাই এই বস্তুটো যে আপোনালোকৰ ক্ষেত্ৰত লাগু হ'ব বুলি। খালি জাষ্ট আমি লোকৰ মুখে মানে বেলেগ হাবৰ পৰা গম পাই পিনি যেতিয়া সুধিছোঁ, ইয়াত তেওঁলোকে মানে বস্তুটো ফেক নিউজ বুলি আমাৰ পৰা লুকুৱাই ৰাখিছে। এতিয়া এইটো বস্তুটো মানে অল অসম নহয়, আমাৰ সকলো ভাৰততে মানে ইছ্যু হৈ গৈছে, কিন্তু তথাপিও আমাৰ ইয়াত মানি ল'ব বিচৰা নাই যে এইটো বস্তুটো হোৱা নাই। তাৰ প্ৰতিবাদত আমি আজি প্ৰতিবাদ কাৰ্যসূচী কালিৰ পৰা হাতত লৈছোঁ। আমি কোনো পাৰ্চেল দিবলৈ যোৱা নাই কাকো, মানে আমি আউট ফৰ ডেলিভাৰী জাষ্ট মানে OFD কৰা নাই। আৰু যেতিয়ালৈকে প্ৰব্লেমটো আমাৰ ছল্ভ নহয়, মানে আমাৰ দাবীবিলাক ধৰি লওক মানি নলয়, তেতিয়ালৈকে আমি কৰ্মবিৰতি ঘোষণা কৰি ৰাখিছোঁ। আমাৰ পাৰ্চেলৰ পইচাটো কমাই দিছে আৰু ইমান গৰমত আমি 40 ডিগ্ৰী চেলচিয়াছত আমি পাৰ্চেল লৈ গোটেই দিনটো ঘূৰি ফুৰোঁ, কাষ্টমাৰৰ পৰা গালিও খাওঁ। কিছুমান কাষ্টমাৰ এনেকুৱা আছে কেনেকুৱা ধৰণে গালি দিয়ে, মনত বহুত দুখ লাগি যায়। তথাপিতো তেনেকৈ কৰি আছোঁ, এজনী মাইকী মানুহ হৈ ঘৰ চলিছে। কিন্তু এনে পইচাটো যদি আমাক কমাই দিয়ে আমি ঘৰখন চলিম কেনেকৈ? মূল্য বৃদ্ধিও ইমানে বাঢ়িছে, তেলৰ দাম 103 টকা পাইছেগৈ, আলু পিঁয়াজৰ দামটো কিমান হৈ গৈছে, দিনে দিনে বাঢ়ি গৈ আছে। আমাৰ যদি কাম কৰা বিনিময়ত যদি এটা পইচাটো যদি নেবাঢ়ে, কমাইছেহে, আমিতো কেনেকৈ চলিম? তেনেকৈ সেইটোতো চলিবলৈ কেতিয়াও নোৱাৰোঁ। এতিয়া ধৰক তেওঁলোকে যেনেকৈ আমি 15 টকাত কাম কৰি দি থাকোঁতে আমি কোনো কমপ্লেইন নকৰাকৈ কাম কৰি আছিলোঁ। এতিয়া তেওঁলোকে যেতিয়া নেকি আমাৰ 50% কৰি দিছে, আমাৰ দাবী হৈছে এতিয়া পাৰ পাৰ্চেল 20 টকা কৰক। আৰু তেওঁলোকে কৈছে এইটো তোমালোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, কিন্তু তাৰ কোনো গেৰাণ্টি নাই তেওঁলোকে যে আমাৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিব কি নকৰে। ধৰি লওক আজি তেওঁলোকৰ লোড ক্লিয়াৰ হৈ গ'লে কাইলৈ আমাৰ ক্ষেত্ৰত প্ৰযোজ্য কৰি দিবও পাৰে, তাৰো কোনো গেৰাণ্টি নাই। সেইবিলাকৰ ক্ষেত্ৰত আমি কালিৰ পৰা কল কৰি আছোঁ, কিন্তু কোনো মানে আমাৰ মানে হেৰি দিয়া নাই, সঠিক উত্তৰ এটা দিয়া নাই। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। খুমটাই সমষ্টিৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই কালি ছ'চিয়েল মিডিয়াত অপ্ৰীতিকৰ মন্তব্য প্ৰদান কৰাত জাঙুৰ খাই উঠিছে নামনি অসমৰ বীৰ লাচিত সেনা। ইয়াৰ উপৰিও বিধায়কৰ বিৰুদ্ধে সৰভোগ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে নামনি অসম বীৰ লাচিত সেনাই বিধায়ক মৃণাল শইকীয়াক প্ৰশাসনে 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিবলৈ দাবী জনাইছে। খুমটাই সমষ্টিৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ ক্ষোভ। বিধায়কৰ বিৰুদ্ধে সৰভোগ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। খুমটাই সমষ্টিৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই যোৱাকালি ছ'চিয়েল মিডিয়াত অপ্ৰীতিকৰ মন্তব্যত জাঙুৰ খাই উঠিছে নামনি অসম বীৰ লাচিত সেনা। উজনি অসমত চাহ, কয়লা, তেল আছে বুলি বিধায়কৰ মন্তব্যত প্ৰত্যুত্তৰ নামানি অসম বীৰ লাচিত সেনা আমিৰ চৌধুৰী বিজেপিৰ বিধায়কৰ বিৰুদ্ধে অসম চৰকাৰৰ প্ৰশাসনে 24 ঘণ্টা সময়ৰ ভিতৰত কোনো ব্যৱস্থা নল'লে নামনি অসম বীৰ লাচিত সেনাই বিধায়কৰ নিজ সমষ্টিত যুক্তি তৰ্কত বহিবলৈ সাজু আছে বুলি জানিবলৈ দিয়ে। মৃণাল শইকীয়াই অসমখন দুভাগ কৰিবলৈ বিচাৰে নেকি? প্ৰশ্ন কৰে বীৰ লাচিত সেনাই। আৰু অসমখন দুভাগ কৰিবলৈ নিদিয়ে লাচিত সেনাই। বিধায়ক মৃণাল শইকীয়াক প্ৰশাসনে 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিবলৈ দাবী জনাই নামনি অসম বীৰ লাচিত সেনাই। গোলাঘাটৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া, তেখেতে এনেকুৱা কিছুমান অপ্ৰীতিকৰ মন্তব্য কৰিলে যোৱাকালি ছ'চিয়েল মিডিয়াত, আমি সকলোবোৰ চালোঁ। আচলতে তেখেতে এইটো বস্তুৱে স্পষ্ট ভাষাৰে তেখেতে বুজাব বিচাৰিছে যে উজনিয়ে নামনিক চলাই আছে। নামনিক কি আমি মানুহ নহয় নেকি? আমাৰ কি হাত ভৰি ঠেং নাই নেকি? এইবোৰ অকল উজনিৰ মানুহকেইটাৰে আছে নেকি? না অকল মৃণাল শইকীয়াৰ আছে? আমাৰ প্ৰশ্ন আছে তেখেতক লৈ। উজনি অসমত বোলে তেল আছে, কয়লা আছে, চাপাত আছে, নামনি অসমত কি চাপাত নাই? আহক আপুনি, আপোনাক আমি অন দ্য স্পট লৈ গৈ দেখাই দিম। আহক আপুনি নামনি অসমত। আৰু এইটো কথা ভালকৈ বুজিব পাৰিছে যে
তেল কয়লা এইবোৰৰ সিন্ডিকেটৰ টকা তেখেতৰ নেকি, মৃণাল শইকীয়াৰ নেকি? প্ৰশ্ন আছে। সিন্ডিকেট মৃণাল শইকীয়াই চলাই আছে নেকি? ইয়াত আমাৰ প্ৰশ্ন আছে। আৰু এই ক্ষেত্ৰত অসমৰ ছুপাৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা স্পষ্ট ভাষাৰে জনাই দিব বিচাৰিছোঁ, আপুনি অতি শীঘ্ৰে আহিবলগীয়া সময়ত 24 ঘণ্টাৰ ভিতৰত ব্যৱস্থা ল'ব লাগিব। আৰু যদি কোনো ধৰণৰ ব্যৱস্থা যদি অসম চৰকাৰে নাইবা অসম পুলিচ প্ৰশাসনে যদি নলয়, তেতিয়াহ'লে কিন্তু বীৰ লাচিত থানা অসমৰ সৈনিক আপাৰত যাবলৈ সাজু আছোঁ। আনকি তেখেতৰ নিজ সমষ্টিত গৈ পেলাই তেখেতৰ লগত যুক্তি তৰ্কত বহিবলৈ আমি সাজু আছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আহিছোঁ আন এক বাতৰিলৈ। মৰিয়নীত 2 শিশুৰ মৃত্যুৰ ঘটনাই এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। ঘৰৰ পুখুৰীত গা ধুই থাকোঁতে কাণখোৱা গাঁৱৰ নোমল গগৈ 9 বছৰীয়া পুত্ৰ মিণ্টু গগৈ আৰু খেৰমিয়া গাঁৱৰ কিৰণ বৰুৱাৰ 10 বছৰীয়া পুত্ৰ প্ৰাঞ্জু বৰুৱাৰ নামৰ 2 শিশুৱে মৃত্যু সাৱটি ল'লে। মৰিয়নীত শোকাবহ ঘটনা। মৰিয়নীৰ কাণখোৱাত গা ধুবলৈ গৈ সলিল সমাধি 2 শিশুৰ। ঘৰৰ পুখুৰীত গা ধুই থাকোঁতে ডুব যায় বাঁহনীৰ কাণখোৱা গাঁৱৰ নোমল গগৈৰ 9 বছৰৰ পুত্ৰ মিণ্টু গগৈ আৰু খেৰমিয়া গাঁৱৰ কিৰণ বৰুৱাৰ 10 বছৰীয়া পুত্ৰ প্ৰাঞ্জু বৰুৱা। কাণখোৱা প্ৰাথমিক বিদ্যালয়ৰ 4ৰ্থ আৰু 5ম শ্ৰেণীৰ ছাত্ৰ আছিল শিশু দুটি ঘৰত এতিয়া শোকাকুল পৰিৱেশ। পুখুৰীত গা ধুবলৈ গৈ 2জন শিশু, এজন 8.5 বছৰ প্ৰাঞ্জু বৰুৱা আৰু মিণ্টু গগৈ। প্ৰাঞ্জু বৰুৱা হ'ল খেৰমিয়া গাঁৱৰ আৰু মিণ্টু গগৈ কাণখোৱা গাঁৱৰ। 2জন একেলগতে আম খাই হাত ধুবলৈ গৈ পানীত খেল কৰোঁতে গা ধুবলৈ যাওঁতে মানে পানীত সোমায়ে মানে মৃত্যু হয়। বৰ কৰুণ ঘটনা, আমি বৰ মৰ্মাহত হৈছোঁ। পুখুৰীটো লক্ষী গগৈ নামৰ এজন ওচৰৰে ব্যক্তি, তেখেতো ঘৰত নাছিল। সেই মানে অকণমান আৰু বেমাৰ হৈছিলে ঘৈণীয়েকৰ, সেইকাৰণে হস্পিটেল গৈছিলে। কোনো নথকা অৱস্থাত এনেকুৱা ঘটনা হ'ল বুলি। স্কুলৰ পৰা আহি খেলা ধূলা কৰোঁতে গা ধুলে। বাপেক মাক সৈতে আকৌ পথাৰত কাম আছে যে তালৈ গ'ল, সেনেকুৱা অৱস্থা হৈ গৈছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। কচুৱাৰ ৰজাগাঁৱৰ নিশা বালিভৰ্তি ডাম্পাৰ এখন হোটেলৰ সন্মুখত পাৰ্কিং কৰাক লৈ এক উত্তেজনামুখৰ পৰিৱেশৰ সৃষ্টি কৰে। এই ঘটনাত সুজিত চান্দ নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে ঘটনাৰ মূল তথ্য পোহৰলৈ অহা নাই। কচুৱাৰ ৰজাগাঁৱত নিশা উত্তেজনা। ৰজাগাঁৱৰ মাজমজিয়াত বালি ভৰ্তি ডাম্পাৰ এখন হোটেলৰ সন্মুখত পাৰ্কিং কৰাক লৈ এই উত্তেজনা। সুজিত চান্দ নামৰ এজন যুৱক গুৰুতৰভাৱে আহত। সুজিত চান্দে ডাম্পাৰ পাৰ্কিং কৰাক প্ৰতিবাদ কৰাৰ পাছত আক্ৰমণ কৰে দুষ্কৃতিকাৰীয়ে। ততাতৈয়াকৈ আহত সুজিত চান্দক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। এই আমাৰ এই পাৰ্কিং লৈ মানে ডাম্পাৰ ড্ৰাইভাৰকেইটাক আমি কেতিয়াবা আমি ৱাৰ্ণিঙো দিছোঁ তেওঁলোকক, আৰু 2-3বাৰ ৱাৰ্ণিং দিয়া হৈছে যে আমাৰ বজাৰটো বেয়া হয়, ইয়াত বালিৰ পৰা পানী পৰি থাকে, বজাৰটো বহুত বেয়া। আমি কৈছোঁ যে তোমালোকে কমচে কম ইয়াত আমাৰ 200-300 মিটাৰ দূৰত ঠাই আছে, তাত ৰাখি পেলাই তোমালোকে ইয়াত চাহ খোৱা কি খোৱা খাই পেলাই গুচি যাবা। তেওঁলোকক 2-3বাৰ মানে আমি কোৱাৰ পিছতো তেওঁলোকে নামানে। যোৱাকালি আকৌ তেনেকৈ ইয়াত তেনেকুৱা ৰখাৰ পিছত এই ৰাতি আমাৰ পাহাৰৰ মানুহ থাকে সেইবোৰ লৈ জেং জাবৰ লাগি তাত যোৱাকালি ধুনীয়াবোৰ এইবোৰ কেচকাল লাগি পেলাই এতিয়া এই ডাম্পাৰ এই পাৰ্কিঙৰ প্ৰব্লেমৰ কাৰণে এইবোৰ ঘটনা আমাৰ চলি থাকে। মালিক সন্থাকো আমি জনাইছোঁ, মালিক সন্থাও তেওঁলোকে ক'লে যে এবাৰ যে আমি আহি পেলাই আমি এইটো বহি পেলাই আপোনাৰ লগত বহি এইবোৰ আমি কেচকালকেইটা মাৰিম, আমি ড্ৰাইভাৰকেইটা বুজিম। মালিক সন্থাই সেইটোত গুৰুত্ব দিয়া নাই, তেওঁলোকক আমি কোৱাৰ পিছত বছৰৰ পৰা হৈছে মানে বালিৰ গাড়ী পাৰ্কিং হোৱাৰ কাৰণে ইয়াত দোকানদাৰ কৰিব কাৰণে মাছ বজাৰটো প্ৰব্লেম হৈ যায় আৰু দোকানদাৰৰ ফ্ৰণ্টত পানী জমা হৈ থাকে। বহুতবাৰ কমপ্লেইন দিয়া হৈছে ৰাজহুৱাকৈ, শান্তি কমিটিৰ পৰা, বজাৰ কমিটিৰ পৰা, একো ষ্টেপো হোৱা নাই। তো ৰাতি কালি পাৰ্কিঙৰ কাৰণে আমাৰ ৰাইজৰ পৰা এজনে গৈ সিহঁতক কৈছিলে যে ইয়াত পাৰ্কিং কৰিব নালাগে, ৰাতিপুৱা আমাৰ দোকান কৰোঁতে প্ৰব্লেম হয়। সেইবুলি কোৱাত দোকানীয়া আৰু ড্ৰাইভাৰ সিহঁতে মিলি পেলাই এখেতি জখম কৰিছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কিৰণে ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।